নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 20 জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা পলিটিকেল ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰীৰ চকী হেৰুৱাবলৈ সাজু হওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ভূপেন বৰাৰ পুনৰ গৰ্জন বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাক লৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিস্ফোৰক মন্তব্য। মুখ্যমন্ত্ৰীক ক্ষমতাৰ পৰা অপসাৰিত কৰিব পৰা শক্তি কংগ্ৰেছৰ আছে। এতিয়া মুখ্যমন্ত্ৰীয়ে আসন এৰিব বাবে মানসিকভাৱে প্ৰস্তুত থাকক। যিদিনাখন চকী যাব সেইদিনা অন্তৰত আঘাতৰ পৰা ৰক্ষা পাব হিমন্তই। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে ৰাজ্যত। মুখ্যমন্ত্ৰীৰ মুখাৱয়ত ভীতিগ্ৰস্ততা স্পষ্ট ৰূপত ওলাই পৰিছে। বতাহে গতিপথ সলনি কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে অনুমান কৰিছে। হিমন্ত বিশ্ব শৰ্মাক পৰাস্ত কৰিব পৰা শক্তি এতিয়া আছে কংগ্ৰেছৰ। মুখ্যমন্ত্ৰীয়ে মানি লৈছে যে কংগ্ৰেছে মুখ্যমন্ত্ৰীক ৰাজনৈতিকভাৱে পৰাস্ত কৰিব পাৰে। ছোনিয়া গান্ধীৰ ঘৰ জ্বলাব লাগে বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছিল। ৰাহুল গান্ধীৰ DNA পৰীক্ষা হ'ব লাগে বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যে হুংকাৰ APCCৰ সভাপতি ভূপেন বৰাৰ। দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। পুনৰ 1000 কোটিৰ ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আৰু ঋণৰ বোজা ডাকিবলৈ মুছলমান বিবাহৰ নতুন আইনৰ প্ৰসংগ উত্থাপন কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পুনৰ 1000 কোটি টকাৰ ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। ঋণৰ বোজা ডাকিবলৈ মুছলমান বিবাহৰ নতুন আইনৰ প্ৰসংগ আনিছে চৰকাৰে। ঋণৰ বোজা ডাকিবলৈ প্ৰসংগ সলনি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে। মুছলমান বিবাহ পঞ্জীয়ন আৰু বিবাহ বিচ্ছেদৰ নতুন আইনক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবী ৰকিবুল হুছেইনৰ। জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰি পদ এৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন। লগতে ৰকিবুল হুছেইনৰ মন্তব্য, আজমলে 15 বছৰে কৰিব নোৱাৰা কাম মই 10 দিনত কৰি দিলোঁ ধুবুৰী ৰাইজৰ বাবে। কাক কাক বান সাহায্য দিলে লিষ্ট দিয়ক বদৰুদ্দিন আজমলে। নাৱত শুবলৈ বদৰুদ্দিন আজমলে গাৰু তুলি ক'ত পালে? বান সাহায্য প্ৰদানৰ সময়ত অসুস্থ হৈ নাৱত শুই পৰিছিল আজমল। আজমলে বান সাহায্য বিলোৱাসকল আজমলৰ ফালে যাওকগৈ। 15 বছৰে জলৈ আজমল গৈছে ৰকিবুলে 10 দিনত সেইবোৰ পৰিদৰ্শন কৰিছে। বান সাহায্য প্ৰদানক লৈ আজমলক কটাক্ষ ৰকিবুল হুছেইনৰ। উপ নিৰ্বাচনত বিৰোধী মিত্ৰতাত অখিল গগৈৰ অসন্তুষ্টিক লৈ প্ৰতিক্ৰিয়া। উপ নিৰ্বাচনৰ আসন বুজাবুজিৰ সন্দৰ্ভত অখিল গগৈৰ অসন্তুষ্টি শীঘ্ৰেই দূৰ কৰা হ'ব। 26ত একেলগে নিৰ্বাচনত খেলিব বুলি আশ্বাস প্ৰদান ৰকিবুল হুছেইনৰ। দিবলৈ আন এটা ব্ৰেকিং নিউজ। গুৱাহাটীত অলা উবেৰত ঘূৰিলেই গম পাব মুছলমানৰ জনসংখ্যা বাঢ়িছে নে কমিছে। পুনৰ মুছলমানৰ জনসংখ্যাক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। এইবাৰ হিমন্ত বিশ্ব শৰ্মাই অলা উবেৰৰ প্ৰসংগ টানিলে। যাৰ জনসংখ্যা বেছি তাক বেছি দেখা পাবই। অসমীয়া মানুহৰ জনসংখ্যা এটা বা দুটা। আমি ইংৰাজী অসমীয়া স্কুললৈ পঢ়াবলৈ পঠাইছোঁ। ডাক্তৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ কৰিব বিচাৰিছোঁ আমাৰ সন্তানক। কোনোবাইতো গাড়ী চলাবই লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, আপোনাৰ মোৰ সংখ্যা নাই, তেওঁলোকৰ আছে, গাড়ী চলাইছে। গুৱাহাটীৰ অলা উবেৰত ঘূৰিলেই আপুনি গম পাব মুছলমানৰ জনসংখ্যা বাঢ়িছে নে কমিছে। 10 জনৰ 9 জনেই এটা বিশেষ ধৰ্মাৱলম্বীৰ লোক। এয়াই অসমৰ বাস্তৱ সত্য বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। এই মানুহখিনিক যদি কোনোবাই ভোট বুলি ভাবে তেন্তে ক'ব লগা নাই। এই তথ্য মই দিয়া তথ্য নহয়। বৰপেটা ধুবুৰীত গৈ থিয় হৈ দিলেই গম পাব জনসংখ্যা কাৰ বেছি।
এই কথা ৭১-৮১ চনতেই কোনোবাই ভাবিব লাগিছিল। কোনো চৰকাৰে মুছলমান যুৱতীক পঢ়ুৱাৰ দায়িত্ব নললে। বাল্য বিবাহক লৈও কোনো চৰকাৰে মাত নামাতিলে। ৩ বছৰত মই চমৎকাৰ কৰিব নোৱাৰো ৰাজ্যত। অসমত এটা কথাই বাস্তৱ, সকলোৱে সেইটো মানিব লাগিব। ২০৪১ত অসম এখন মুছলিম প্ৰধান ৰাজ্য হ'ব। যাৰ জনসংখ্যা বেছি তাক বেছি দেখা পাবই বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দিবলৈছো পৰৱৰ্তী খবৰ। কংগ্ৰেছে আমাক লাথ মাৰিছে। অখিল গগৈৰ প্ৰতিক্ৰিয়া। প্ৰদেশ কংগ্ৰেছৰ ভূপেন বৰাই কেয়াৰ কৰে কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। কংগ্ৰেছৰ দাদাগিৰি নচলিব, কংগ্ৰেছৰ উপদ্ৰৱ নচলিব। আৰু হুংকাৰ বিধায়ক অখিল গগৈৰ কংগ্ৰেছ দলক লৈ। ৰাজ্যৰ 5টা সমষ্টিতে ৰাইজৰ দলে নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। কংগ্ৰেছে কি ভুল কৰিলে সেয়া সময়ত বুজিব কংগ্ৰেছ দলে। আমি কংগ্ৰেছৰ কাৰণে নিজৰ দলক বেয়া কৰিব নোৱাৰো বুলি মন্তব্য অখিলৰ। বিজেপি দলৰ নিজৰ ভিতৰত কাজিয়াক লৈ হুলস্থুল হৈ আছে। সেই সময়ত কংগ্ৰেছে কি কাৰণত কৃত্ৰিম কাজিয়াৰ সৃষ্টিৰে বিজেপিক সহায় কৰিব খুজিছে। অখিল গগৈৰ প্ৰতিক্ৰিয়া। ভূপেন বৰাৰ অহংকাৰ হৈছে কংগ্ৰেছৰ দম্ভালি কোনে শুনিব। আৰু কংগ্ৰেছৰ শেহতীয়া স্থিতিক লৈ সকলোৱে আচৰিত হৈ পৰিছে বুলি মন্তব্য। আমি কেতিয়াও সৰ্বভাৰতীয় দলৰ দমনৰ তলত নাথাকো। আমি ভাবি আছিলো আমি উপনিৰ্বাচন নেখেলো, কংগ্ৰেছকে সমৰ্থন কৰিম। কিন্তু কংগ্ৰেছে আমাক গুৰুত্ব নিদিলে। কেৱল প্ৰয়োজনত আমাক বিচাৰে কংগ্ৰেছ দলে। কংগ্ৰেছ আৰু ভূপেন বৰাক থকা সৰকা বিধায়ক অখিল গগৈৰ। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। নীতিশ চন্দ্ৰবাবুক সন্তুষ্ট কৰিবলৈ গৈ হলঠেকত বিজেপি। 23 জুলাইৰ বাজেটত কোন ৰাজ্যৰ কিমান পেকেজ? নীতিশ নাইডুৱে বিচাৰিছে কোটি কোটি টকাৰ পেকেজ। 1 লাখ কোটিৰ পেকেজ বিচাৰিছে চন্দ্ৰবাবু নাইডুৱে। নীতিশ কুমাৰেও বিচাৰিছে বহু কোটি টকাৰ পেকেজ। গাদী বচোৱাৰ স্বাৰ্থত নীতিশ নাইডুক সন্তুষ্ট কৰাটো জৰুৰী বিজেপিৰ বাবে। কিন্তু দিলেও বিপদ, নিদিলেও বিপদ। নীতিশ নাইডুক অকলে সকলো দিলে বিপদত পৰিব বিজেপি। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক লৈ দিনে দিনে বিপদত পৰি আছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ। দিবলৈছো পৰৱৰ্তী খবৰ। ৰাজ্যত পুনৰ আৰম্ভ হ'ব অমৃত বৃক্ষ আন্দোলন। 1 আগষ্টৰ পৰা 15 আগষ্টলৈ গছপুলি ৰোপণৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। এইবাৰ 3 কোটি গছপুলি ৰোপণৰ লক্ষ্য হিমন্ত চৰকাৰৰ। অতিৰিক্তভাৱে সাজু কৰা হ'ব 1 কোটি গছপুলি। aba.assam.gov.in গৈ পঞ্জীয়ন কৰি গছপুলিৰ সৈতে ফটো আপলোড কৰিব পাৰিব আপুনি। পূৰ্বে পঞ্জীয়ন কৰাসকলে নৱীকৰণ পঞ্জীয়ন কৰিব পাৰিব। প্ৰতিখন জিলাৰ বাবে সুকীয়াকৈ সাজু কৰা হৈছে এপ। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বৃহৎ আঁচনি 16 আগষ্টত ইয়াৰ জৰিয়তে কিমান গছপুলি ৰোপণ হ'ল সেয়া নিৰূপণ কৰা হ'ব। গছপুলি বিতৰণৰ বাবে ৰাজ্যজুৰি 4,000 বিতৰণ কেন্দ্ৰ থাকিব। আশাকৰ্মী, অংগনবাড়ী কৰ্মী, আত্মসহায়ক গোট, শিক্ষা অনুষ্ঠান, কৃষক NGO, ক্ষুদ্ৰ চাহ খেতিয়কৰ সহযোগত ৰূপায়ণ কৰা হ'ব গছপুলি। এইবাৰ ব্যয় কমাবলৈ নিজাববীয়াকৈ উৎপাদন কৰিছে জনতা ভৱনত। সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। দিবলৈ আন এটা জৰুৰী খবৰ। SBIৰ কোটি কোটি গ্ৰাহকৰ বাবে এটা ডাঙৰ খবৰ। ষ্টেট বেংক অফ ইণ্ডিয়াৰ কোটি কোটি গ্ৰাহকৰ বাবে ডাঙৰ তথা জৰুৰী খবৰ। যদিহে SBIত আপোনাৰ একাউণ্ট আছে তেন্তে এই বাতৰি আপোনাৰ বাবে অতি প্ৰয়োজনীয়। SBIৰ গ্ৰাহকক প্ৰবঞ্চনা কৰিবলৈ বিভিন্ন চক্ৰৰ পৰা আহিব পাৰে মেছেজ। আপোনাৰ একাউণ্ট ব্লক কৰি দিয়া হ'ব পাৰে বুলি আহিব পাৰে SMS। আপোনাৰ একাউণ্টৰ KYC আপডেট কৰক বুলি SMS আহিব পাৰে আপোনালৈ। কিন্তু ভুলতো এনেধৰণৰ লিংকত আপুনি ক্লিক নকৰিব। বেংকৰ তৰফৰ পৰা ফোন কৰা বুলিও আপোনালৈ ফোন কল কৰিব পাৰে। বেংকৰ নথিপত্ৰ আপডেট কৰিব লাগে বুলি আপোনাক বিচাৰিব পাৰে একাউণ্টছৰ সবিশেষ।
কিন্তু এই সমূহত আপুনি ভুলতো কোনো আনসাৰ উত্তৰ নিদিব কাৰণ SBIৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য বিচাৰি ফোন নকৰে আপোনালৈ দুষ্ট চক্ৰই কিদৰে SMS-ৰ দ্বাৰা জালিয়াতি কৰে এক SBIত কেতিয়াও KYC আপডেট কৰিবলৈ একাউণ্ট আনব্লক কৰিবলৈ SMS ইমেইল বা WhatsApp লিংক প্ৰেৰণ নকৰে 2 আপোনাৰ ব্যক্তিগত কাৰ্ডং বা ATM কাৰ্ডৰ সবিশেষ কোনো লোকৰ লগত শ্বেয়াৰ নকৰে এনে ধৰণৰ ফোন কল বা মেছেজ আহিলে আপুনি ফোন কৰক 1930 নম্বৰত হঠাৎ অকৃতিত্বশীল লেনদেন বন্ধ কৰিবলৈ অথবা ATM ক্ৰেডিট কাৰ্ড ব্লক কৰিবলৈ ফোন নাখা আপোনালৈ ফোন নম্বৰ দুটা হৈছে হেল্পলাইন 18001234 18002100 SBIৰ তৰফৰ পৰা কোটি কোটি গ্ৰাহকৰ বাবে জনোৱা হৈছে এই জৰুৰী তথা ডাঙৰ খবৰ দিবলৈ আন এটা পলিটিক্যাল ব্ৰেকিং নিউজ উপনিৰ্বাচনৰ পূৰ্বে বিজেপিত মুখ্যম আঘাত উপনিৰ্বাচনৰ পূৰ্বে পুনৰ বিপদত ভাৰতীয় জনতা পাৰ্টি কিয়নো এবাৰ ৰাজ্যিক মন্ত্ৰী হুনম কিন্নৰৰ পদত্যাগ বিজেপিৰ বিৰুদ্ধে অভিযোগ তুলি ৰাজ্যপালক পদত্যাগ পত্ৰ প্ৰেৰণ পদত্যাগৰ পাছতে উত্তৰ প্ৰদেশত ৰাজনৈতিক ধুমুহা আৰম্ভ হৈছে বিজেপি চৰকাৰ বিষয়াই জনতাৰ কথা নুশুনাৰ অভিযোগ উত্তৰ প্ৰদেশত হুনমে কিন্নৰ সমাজৰ প্ৰতিদ্বন্দ্বিতা কৰিছিল বিসম্বাদৰ মাজতে যোগী আদিত্যনাথলৈ বাঢ়িল বিপদ উত্তৰ প্ৰদেশত এতিয়াও ত্ৰিকোণীয়া যুঁজ চলি আছে বিজেপিৰ মাজত মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতিৰ মাজত সংঘাত উত্তৰ প্ৰদেশত সংঘাতৰ মাজতেই হুনমৰ পদত্যাগে বিপদ নিশ্চিত কৰিছে যোগীৰ লোকসভা নিৰ্বাচনত বিজেপিৰ হতাশ ফলাফলৰ দুখ যোগীলৈ হুনমৰ পদত্যাগে উপনিৰ্বাচনত ব্যাপক প্ৰভাৱ পেলোৱাৰ আশংকা কৰা হৈছে উত্তৰ প্ৰদেশৰ 10 গুৰুত্বপূৰ্ণ সমষ্টিত অনুষ্ঠিত হ'ব আগন্তুক বিধানসভা উপনিৰ্বাচন